অন্যহাতে ধুবুৰী মঙলবাৰে নিৰ্বাচনী ৰণদংকা বজালে অসম গণ পৰিষদৰ নেতৃত্বই হেলিকপ্টাৰৰ জৰিয়তে জিলাখনত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই দলীয় কৰ্মী সভাতো অংশগ্ৰহণ কৰে আঞ্চলিক দলটোৰ দুগৰাকী শীৰ্ষ নেতাই সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা জাভেদ ইছলামো উপস্থিত হয় ধুবুৰীৰ পৰা যিহেতু অগপৰ এবাৰ প্ৰক্ষেপিত প্ৰাৰ্থী লোকসভা নিৰ্বাচনত যিহেতু দুটাকৈ সমষ্টিক অগপক অৰ্পণ কৰা হৈছে এটা হৈছে ধুবুৰী আনটো হৈছে বৰপেটা আৰু এই দুইটা সমষ্টিৰ পৰা এবাৰ নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰা হৈছে দুজনকৈ প্ৰাৰ্থী এগৰাকী হৈছে ফণীভূষণ চৌধুৰী বৰপেটা সমষ্টিৰ বাবে আনগৰাকী জাভেদ ইছলাম ধুবুৰী সমষ্টিৰ বাবে প্ৰক্ষেপ কৰা হৈছে আৰু এইদৰে হেলিকপ্টাৰৰ জৰিয়তে আজি ধুবুৰী সমষ্টিত এইদৰে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ধুবুৰী কেইবাটাও বিধানসভা সমষ্টিলৈ তেওঁলোক যায় আৰু এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ নেতা জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে কেশৱ মহন্ত আৰু অতুল বৰাই ধুবুৰীত অগপৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ ঘোষণা কৰিলে দুয়োগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰ সভাৰ কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো সমূহ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিলোঁ ধুবুৰীৰ নিৰ্বাচনৰ গতি এবাৰ সলনি হৈছে আমি এবাৰ সেইকাৰণে সম্পূৰ্ণভাৱে আশা কৰিছোঁ ধুবুৰী সিটটো মিত্ৰজোঁটে পাব অসম গণ পৰিষদে ইয়াত প্ৰাৰ্থী দিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জাভেদ ইছলাম ডাঙৰীয়া তেখেতৰ আজি আমি আটাইকেইটা বিধান পৰিষদৰ লগত আমি বিধানসভা সমষ্টিৰ সকলো বিষয়ববীয়াৰ লগত বিতং আলোচনা কৰিলোঁ আৰু তেওঁলোকৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়েও আমি আলোচনা কৰিলোঁ অগ্ৰগতি খুব ভাল ধৰণে হৈছে কিবা কন্টেষ্ট কাৰ লগত হ'ব মোৰ দুটা প্ৰশ্ন আছে কন্টেষ্ট কাৰ লগত হ'ব কন্টেষ্টটো প্ৰায় তিনিকুণীয়া হ'ব ইয়াত আমি মানে যিটো দেখিছোঁ কোনো খুব বহুত কমত কোনো গুচি নাযায় এইটো কথা খাটাং কিন্তু আমি দুইটা পাৰ্টিতকৈ আগত আজমলৰ কি হ'ব আজমলৰ আগতকৈ কমিব আজমলে কৈ আছে যে তেওঁ 9 লাখ ভোটত জয়ী হ'ব কোনো পধ্যে কেতিয়াও নোৱাৰে এটা কথা তেওঁ নতুন কুৰ্তা চিলাই কৰি ৰাখি দিছে বুলি কৈছে সদায়তো একে নচলে নহয় 15 বছৰ হৈ গ'ল এতিয়া ৰাইজে কথাবিলাক মনত পেলাই লৈছে আগৰ কথা মোৰ এটা প্ৰশ্ন আছে ভুৱন বৰাই কৈছে মধ্য অসমত যি হ'ব সেইটোৱে আচল ভোটৰ ছবি আৰু আপাৰ আসামত আপোনালোকৰ মিত্ৰজোঁট সন্মান হৈ যাব ভূপেন বৰাই তেখেতসকলে হয়তো মানে আচল যিটো বাস্তৱটো দেখাই নাই সপোন দেখিবলৈও মানুহৰ অকণমান থল থাকিব লাগে তেওঁলোকে সপোন দেখাও থল নাই সমূহ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিলোঁ